हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल जेके स्टाडी ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 12ৰ এডুকেশ্যন শিক্ষা বিষয়টোৰ সম্পৰ্কে গতিকে ছাত্ৰ ছাত্ৰীসকল শিক্ষা বিষয়টোৰ প্ৰথম অধ্যায়টো হৈছে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা গতিকে ছাত্ৰ ছাত্ৰীসকল এই প্ৰথম অধ্যায়টোৰ পৰা তোমালোকৰ পৰীক্ষাত 15 নম্বৰ আহিব গতিকে ইয়াতে এটা 6 নম্বৰী প্ৰশ্ন পাবা আৰু এটা 4 নম্বৰী প্ৰশ্ন তোমালোকে নিশ্চয় পাবা ঠিক আছে আৰু ইয়াৰ উপৰিও এই অধ্যায়টো মই পুৰণি এইচএস কাকতৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিছো 2014 15 16 17 ইত্যাদি বৰ্ষৰ মই আলোচনা কৰাই দিছো গতিকে তোমালোকে এই ভিডিওটো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই যোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াৰে প্ৰথম প্ৰশ্নটো মই পঢ়ি দি আছো আৰু প্ৰথম প্ৰশ্নটো পঢ়ি দিয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এই প্ৰথম অধ্যায়টিৰ সৰু সুৰা ছুটি প্ৰশ্নৰ লগতে মই পৰীক্ষাত আহিবলগীয়া সকলোবোৰ ডাঙৰ প্ৰশ্নৰ সম্পৰ্কেও আলোচনা কৰাই দিম মই এইটো কথা আগতেই ভিডিঅ'ৰ আৰম্ভণিত কৈছো গতিকে ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো হৈছে মাধ্যমিক শিক্ষাৰ অৰ্থ কি মাধ্যমিক শিক্ষাৰ অৰ্থ উত্তৰ প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ মূল চাবিকাঠিয়েই হ'ল মাধ্যমিক শিক্ষা সকলোৱে নিশ্চয় বুজি পাইছা হয় ন আৰু ইয়াৰ উপৰিও কৈশোৰ কালৰ বাবে যি শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰা হয় তাকে মাধ্যমিক শিক্ষা বুলি কোৱা হয় ঠিক আছে তোমালোকে নেক্সট পেৰাগ্ৰাফটো চাব পাৰিবা কৈশোৰ কালৰ বাবে যি শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰা হয় তাকে মাধ্যমিক শিক্ষা বুলি কোৱা হয় ঠিক আছে এতিয়া দ্বিতীয় প্ৰশ্নলৈ আমি আগবাঢ়িছো দ্বিতীয় প্ৰশ্নটো মই পঢ়ি দিছো মই সকলোবোৰ উত্তৰ পঢ়ি নিদিও তোমালোকে স্কিপ কৰি ভিডিওটো চাই যাবা আৰু প্ৰশ্নবোৰৰ উত্তৰ ধুনীয়াকৈ লিখি লবা ঠিক আছে দ্বিতীয় প্ৰশ্নটো হৈছে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল মাধ্যমিক শিক্ষা আয়োগ 1952 চনত গঠন কৰা হৈছিল ঠিক আছে আৰু এই আয়োগৰ সভাপতিজনৰ নাম আহে সভাপতিজনৰ নাম মই দেখাই দিছো সভাপতি আৰু সম্পাদক তোমালোকে দেখিব পাৰিছা সভাপতিজনৰ নাম হৈছে ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ ঠিক আছে আৰু আহে এই প্ৰশ্নটো আহে আৰু সম্পাদকজনৰ নামও আহে তোমালোকে চাই লবা অনাথ নাথ বসু গুটেখিনি লিখা আছে তোমালোকে ধুনীয়াকৈ চাই যাবা ইয়াৰ পিছত আমি তৃতীয় প্ৰশ্নলৈ আগবাঢ়িছো মাধ্যমিক শিক্ষা আয়োগৰ দুজন বিদেশী সদস্যৰ নাম তোমালোকে ধুনীয়াকৈ চাবা প্ৰশ্নবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় উত্তৰটো হ'ল জন ক্ৰিষ্টি আৰু কেনেথ ৰাষ্ট উইলিয়ামছ ঠিক আছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো 4 নম্বৰ প্ৰশ্নটো হৈছে মাধ্যমিক শিক্ষা আয়োগৰ মতে স্কুলীয়া শিক্ষাৰ সময়সীমা কিমান উত্তৰটো লিখা আছে 11 বছৰীয়া ঠিক আছে এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ যাম পৰৱৰ্তী পেজলৈ গতিকে ছাত্ৰ ছাত্ৰীসকল আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছো 5 নম্বৰ প্ৰশ্নটো হৈছে মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ কাল কিমান বছৰ নিৰ্ধাৰণ কৰা হৈছিল কিমান বছৰ কাল নিৰ্ধাৰণ কৰা হৈছিল উত্তৰটো পঢ়ি দিছো 7 বছৰীয়া নিৰ্ধাৰণ কৰা হৈছিল ঠিক আছে আৰু প্ৰশ্নটো বুজিবা যে মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষা আয়োগৰ কাল কিমান বছৰীয়া নিৰ্ধাৰণ কৰা হৈছিল 5 বছৰীয়া কিয় কৈছে প্ৰশ্নটো এইদৰে কিয়নো মাধ্যমিক শিক্ষা আয়োগক মুডালিয়াৰ আয়োগ বুলিও জনা যায় আৰু মুডালিয়াৰ আয়োগক মাধ্যমিক শিক্ষা আয়োগ বুলিও জনা যায় একে হয় ঠিক আছে কিয় কাৰণ কি মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ বুজি পাইছা ন ঠিক আছে তোমালোকে ভিডিওটো স্কিপ কৰি ধুনীয়াকৈ লিখি লবা ঠিক আছে আৰু বুজাত অসুবিধা হলে তোমালোকে কমেন্টত মোৰ নাম্বাৰ বিচাৰি লবা WhatsApp নম্বৰ মই দি দিম 6 নম্বৰ প্ৰশ্ন তোমালোকে দেখিছা 6 নম্বৰ প্ৰশ্নটো মই পঢ়ি দিছো আৰু সকলো উত্তৰ মই পঢ়ি নিদিও তোমালোকে চাই উত্তৰবোৰ লিখি লবা ঠিক আছে 6 নম্বৰ প্ৰশ্নটো পঢ়ি দিছো এবাৰ মাধ্যমিক শিক্ষা আয়োগৰ মতে প্ৰচলিত মাধ্যমিক শিক্ষাৰ দুটা দুখ ক্ৰুটি বা আখুৱা একে হয় ঠিক আছে একে কথাই তোমালোকে লিখি লবা দুখ মানেও একে ক্ৰুটি মানেও একে আখুৱা মানেও একে আৰু সমস্যা মানেও একে ঠিক আছে মই 1 আৰু 2 লিখি দিছো পইণ্টত ধুনীয়াকৈ এতিয়া 7 নম্বৰ প্ৰশ্নত আমি আহি পাইছো 7 নম্বৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কিতাপৰ অনুশীলনী প্ৰশ্ন যে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল তোমালোকে দেখা পাইছা মই পইণ্ট ওয়াইজ লিখি দিছো আৰু এই উত্তৰটো তোমালোকে চাই লিখি লবা ঠিক আছে এটা পৰৱৰ্তী প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰৱৰ্তী 1 নম্বৰীয়া প্ৰশ্ন আহে যে অসমৰ মাধ্যমিক শিক্ষা আইন বা বিল কোন চনত গ্ৰহণ কৰা হৈছিল 1961 চনত ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো
গতিকে পৰৱৰ্তী 9 নম্বৰ প্ৰশ্ন অসমৰ মাধ্যমিক শিক্ষা পৰিষদ বা বোৰ্ড একে কেতিয়া গঠন হৈছিলে 1962 মনত ৰাখিবা 1962 আৰু 1961 আছিলে বা 61 আছিলে মাধ্যমিক শিক্ষা বিল ঠিক আছে এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো 10 নম্বৰ প্ৰশ্ন দেখা পাইছাই অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংকট কেতিয়া স্থাপন কৰা হৈছিলে 1984 1984 ঠিক আছে 1984 চনত মনত ৰাখিবা মাধ্যমিক শিক্ষা সংসদ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছো 11 নম্বৰ প্ৰশ্ন তোমালোকে চাই লবা ভিডিওটো স্কিপ কৰি কৰি লিখিবা মই উত্তৰবোৰ পঢ়ি নিদিও ঠিক আছে 11 নম্বৰ প্ৰশ্নটো লিখি লবা গতিকে ছাত্ৰ ছাত্ৰীসকল 11 নম্বৰ প্ৰশ্নটো তোমালোকে লিখি লবা দে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কুঠাৰী আয়োগৰ সম্পৰ্কে এটা ধুনিয়াকৈ প্ৰশ্ন লিখি দিছো সকলো কথা ইয়াতে সোমাই আছে যে কুঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল কুঠাৰী আয়োগ 1964 চনত গঠন কৰা হৈছিল ঠিক আছে 14 জুলাইত মনত ৰাখিবা ইয়াৰ সম্পাদক আৰু সভাপতিৰ নাম মই ধুনিয়াকৈ লিখি দিছো আৰু তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা কৈ দিও যে কুঠাৰী আয়োগক ভাৰতীয় শিক্ষা আয়োগ নামেৰেও জনা যায় একদম লাষ্টৰ লাইনটো চাই লবা যে কুঠাৰী আয়োগক ভাৰতীয় শিক্ষা আয়োগ নামেৰেও জনা যায় আৰু 13 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল মৌলানা আব্দুল কালাম আজাদ ঠিক আছে এটা পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী প্ৰশ্নটো হৈছে 14 নম্বৰ প্ৰশ্ন কুঠাৰী আয়োগৰ দুজন বিদেশী সদস্যৰ নাম ঠিক আছে উত্তৰটো মই পঢ়ি দিছো ছাত্ৰ ছাত্ৰীসকল মই উত্তৰটো পঢ়ি দি আছো যে কুঠাৰী আয়োগৰ দুজন বিদেশী সদস্যৰ নাম হ'ল JF মেকডুগাল আৰু KG সায়ুদ্দিন ওকে তোমালোকে চাবা এটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় মাধ্যমিক শিক্ষা আয়োগৰ দৰে কুঠাৰী আয়োগৰ দুজন বিদেশী সদস্যৰ নাম আহিব পাৰে পৰীক্ষাত এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 15 নম্বৰ প্ৰশ্ন কুঠাৰী আয়োগে বৃত্তিমূলক শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছিল আহে কুঠাৰী আয়োগে বৃত্তিমূলক শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে কৰ্ম অভিজ্ঞতাৰ বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মত আগবঢ়াইছিল এতিয়া 16 নম্বৰ প্ৰশ্নটো তোমালোকে দেখি আছা 16 নম্বৰ প্ৰশ্নটো অসমত কেতিয়াৰ পৰা মাধ্যমিক শিক্ষা বোৰ্ডে 12 বছৰীয়া স্কুলীয়া শিক্ষা প্ৰৱৰ্তন কৰে 1973 চনৰ পৰা ঠিক আছে এটা পৰৱৰ্তী প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অপাৰেশন ব্ল্যাক বোৰ্ড কি 17 নম্বৰ প্ৰশ্নটো তোমালোকে উত্তৰটো চাই লিখিবা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হেইটো ঠিক আছে এতিয়া 18 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 চনত কি শিৰোনামে প্ৰকাশিত হৈছিল যে শিক্ষাৰ প্ৰত্যাহ্বান নামেৰে চাইলোৱা শিক্ষাৰ প্ৰত্যাহ্বান নামেৰে ঠিক আছে এই শিৰোনামে প্ৰকাশ হৈছিল এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ যাম ঠিক আছে 2 নম্বৰীয়া প্ৰশ্ন 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ শেষ হ'ল গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পৰীক্ষাৰ 2 নম্বৰীয়া প্ৰশ্নলৈ আহিছো 2 নম্বৰীয়া প্ৰশ্ন হিচাপে প্ৰথমতে আহিব পাৰে ECCE মানে কি ইয়াৰলি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ঠিক আছে আগতীয়া বাল্যকাল যতন আৰু শিক্ষা প্ৰশ্নটো মই 2 নম্বৰীয়া হিচাপে লিখি দিছো তোমালোকে ধুনিয়াকৈ চাই স্কিপ কৰি লিখি লবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল 20 নম্বৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 20 নম্বৰ প্ৰশ্নটো তোমালোকে নেগলেক্ট নকৰিবা তোমালোকে সম্পূৰ্ণকৈ চাই লবা ফুল ফৰ্মটো ঠিক আছে মই স্কিপ কৰি তোমাৰ ভিডিওটো কৰি দি আছো তোমালোকে চাই লবা গতিকে ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকে 20 নম্বৰ প্ৰশ্নটো লিখি লবা বুলি আশা কৰিলো অতি গুৰুত্বপূৰ্ণ হয় সম্পূৰ্ণ অৰ্থ আহিব পাৰে এইবোৰৰ এতিয়া আমি 21 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম আৰু ছাত্ৰ ছাত্ৰীসকল মই আগতে কৈছো সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই পঢ়ি দিব নোৱাৰিম কিবা অসুবিধা হলে মোৰ কমেন্টত মোৰ নাম্বাৰটো লৈ লবা আৰু এতিয়া মই পৰৱৰ্তী প্ৰশ্নটো পঢ়ি দিছো তোমালোকে ধুনিয়াকৈ পঢ়ি যাবা আৰু যিমান পাৰা ভিডিওবোৰ শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে মোৰ ইংলিশ পল সায়েন্সৰ ভিডিওবোৰ তোমালোকে পাই থাকা ঠিক আছে এতিয়া 21 নম্বৰ প্ৰশ্ন আৰু এটা বিশেষ কথা যে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী অতি গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ পাই থাকা ঠিক আছে 21 নম্বৰ প্ৰশ্নটো আকৌ পঢ়ি দিছো সমতাৰ বাবে শিক্ষা কি এইটো পৰীক্ষাত আহি থকা দেখা যায় ঠিক আছে সো সকলোকে সমানকৈ কোনো ধৰণৰ বৈষম্য ভেদাভেদ নোহোৱাকৈ সমহীয়াভাৱে শিক্ষা প্ৰদান কৰা ব্যৱস্থাকে সমতাৰ বাবে শিক্ষা বুলি কোৱা হয় ঠিক আছে 2 নম্বৰীয়া প্ৰশ্ন ইম্পৰ্টেন্স ইয়াৰ পিছত আহে
22 নম্বৰ প্ৰশ্ন উপাধিক নিয়োগৰ পৰা বিচ্ছিন্নকৰণ বুলিলে কি বুজা এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নেগলেক্ট নকৰিবা ভিডিঅ'টো চাবা এইটো শেষলৈকে আৰু এই প্ৰশ্নৰ উত্তৰটো লিখিবা হা মই উত্তৰটো পঢ়ি দি আছোঁ উপাধিক নিয়োগৰ পৰা বিচ্ছিন্নকৰণ এই পৰামৰ্শ 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আছিল ঠিক আছে উপাধিক নিয়োগৰ পৰা বিচ্ছিন্নকৰণ অৱস্থাটোৱে কিছুমান সেৱাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় য'ত মই নেক্সট পেজত আছে পঢ়ি দিছোঁ য'ত বিশ্ববিদ্যালয়ৰ উপাধিৰ প্ৰয়োজন নহয় ঠিক আছে নেক্সট পৃষ্ঠালৈ আহিছোঁ য'ত বিশ্ববিদ্যালয়ৰ উপাধিৰ প্ৰয়োজন নহয় গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 23 নম্বৰ প্ৰশ্নলৈ যাম আৰু 23 নম্বৰ প্ৰশ্নটো 2015 চনত HS পৰীক্ষাত আহি গৈছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় নৱোদয় বিদ্যালয়ৰ সম্পৰ্কে এটা প্ৰশ্ন পাবা যে নৱোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য ঠিক আছে মই তিনিটা লিখি দিছোঁ তোমালোকৰ কাৰণে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই যাবা স্কিপ কৰি ধুনীয়াকৈ সকলো উত্তৰ লিখি যাবা গতিকে ছাত্ৰ ছাত্ৰীসকল নৱোদয় বিদ্যালয়ৰ পিছত 24 নম্বৰ প্ৰশ্ন কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি কৰ্ম অভিজ্ঞতা কি গতিকে কৰ্ম অভিজ্ঞতা কি ছাত্ৰ ছাত্ৰীসকল তোমালোকে উত্তৰটো লিখি ল'বা কৰ্ম অভিজ্ঞতা কি হয় 2015 আৰু 17ত আহিছে মই ধুনীয়াকৈ তোমালোকৰ সুবিধাৰ বাবে চনবোৰ লিখি গৈছোঁ আৰু যিবোৰ ইম্পৰ্টেন্স সাইডত ইম্পৰ্টেন্স বুলি লিখি গৈছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 2 নম্বৰীয়া প্ৰশ্ন গোটেইবোৰ হয় এইবোৰ মই পঢ়ি গৈ আছোঁ 2 নম্বৰীয়া প্ৰশ্ন পৰীক্ষাত পাবাই তোমালোকে ঠিক আছে এটা 25 নম্বৰ প্ৰশ্নটো মাধ্যমিক শিক্ষা লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতাৰ বিকাশ সম্পৰ্কে মুডালিয়াৰ আয়োগে কি কৈছিলে ওকে মুডালিয়াৰ আয়োগ কি কৈছিলে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মাধ্যমিক শিক্ষাৰ লক্ষ্য কি হ'ব লাগে সেই সম্পৰ্কে মুডালিয়াৰ আয়োগে কি কৈছিল মই পইণ্ট ওয়াইজ লিখাই দিছোঁ 1 আৰু 2 তোমালোকে চাই ল'বা ভিডিঅ'টো স্কিপ কৰি লিখি ল'বা এতিয়া মই পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল মই পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ 26 নম্বৰ প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো 2016ত আহিছে এইটো HS পৰীক্ষাত 16ত আহিছে 26 নম্বৰ প্ৰশ্নটো ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ 1 নম্বৰ হ'ল অনুশাসনৰ প্ৰশিক্ষণ 2 নম্বৰ নেতৃত্বৰ প্ৰশিক্ষণ ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্ন 27 নম্বৰ প্ৰশ্ন জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা এইটো মই লিখি দিছোঁ জাতীয় শিক্ষা ব্যৱস্থা বুলিলে সমূহীয়া শিক্ষা সংগঠন আৰু সকলোৰে বাবে সমান শিক্ষাক বুজায় ঠিক আছে ইয়াৰ পিছত পৰৱৰ্তী প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো এই প্ৰশ্নটো হৈছে 28 নম্বৰ প্ৰশ্ন মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুসৰি অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন মানে কি পৰিৱৰ্তন হৈছিলে উত্তৰটো মই লিখি দিছোঁ পইণ্টত বহুমুখী বিদ্যালয় প্ৰতিষ্ঠা আৰু অসম মাধ্যমিক শিক্ষা আইন বলবৎ ঠিক আছে আৰু বৰ্ডো স্থাপন কৰা হৈছিলে দুটা কৈছে মই দুটা দিছোঁ তোমালোকে তিনিটা লিখি ল'বা ইয়াৰ পিছত এতিয়া আমি আহিলোঁ 4 নম্বৰীয়া প্ৰশ্ন ঠিক আছে 4 নম্বৰীয়া প্ৰশ্ন এই লেছনৰ পৰা পাবা আৰু 6 নম্বৰীয়া পাবা 15 নম্বৰ আহিব ইয়াৰ পৰা মনত আকৌ ৰাখিবা ঠিক আছে আকৌ মই কৈ দিলোঁ তোমালোকৰ মনত ৰখাৰ কাৰণে এতিয়া 4 নম্বৰীয়া প্ৰশ্ন প্ৰথমটো 1 নম্বৰত কি কৈছে 1 নম্বৰ প্ৰশ্নটো হৈছে 1952-53 চনৰ মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ 4টা আখুৱা বা অসুবিধা ঠিক আছে আৰু ত্ৰুটি একে হয় উল্লেখ কৰিব দিছে মই পইণ্ট হিচাপে লিখাই গৈছোঁ পইণ্টটো দেখা পাইছাই বৰ্তমানৰ মাধ্যমিক শিক্ষা ঠেকগণ্ডি আৰু একপক্ষীয় মই তোমালোকক ৰেড পেনেদি হাইলাইট কৰি দিছোঁ কেৱল তোমালোকৰ সুবিধাৰ কাৰণে ঠিক আছে দ্বিতীয়টো হৈছে বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয় এই শিক্ষা পুথিগত যান্ত্ৰিক তৃতীয় 3 নম্বৰটো হৈছে শিক্ষা আহৰণৰ মাধ্যম ইংৰাজী ভাষা হোৱাৰ বাবে আৰু ই বাধ্যতামূলক হোৱাৰ বাবে জটিলতাৰ সৃষ্টি হৈছে আৰু 4 নম্বৰটো হৈছে পঢ়ি দি আছোঁ যাতে তোমালোকৰ অসুবিধা নহয় লিখাত মই পঢ়ি দি আছোঁ গতানুগতিক শিক্ষা পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিকতা আৰু আত্মপ্ৰত্যয়ৰ অনুভূতি জগাই তোলাত ব্যৰ্থ হৈছে 4 নম্বৰটো সমাপ্ত হ'ল তোমালোকৰ যাতে অসুবিধা নহয় লিখাত সেইকাৰণে মই পঢ়ি দিছোঁ এতিয়া 4 নম্বৰীয়া প্ৰশ্ন আমি দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িম গতিকে ছাত্ৰ ছাত্ৰীসকল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 4 নম্বৰীয়া প্ৰশ্ন এইটো চোৱা 4 নম্বৰীয়া প্ৰশ্ন 2 নম্বৰত আছে মানে 1 নম্বৰত আমি সমাপ্ত কৰিলোঁ 4 নম্বৰীয়া প্ৰশ্ন এটা সমাপ্ত কৰিলোঁ এতিয়া দ্বিতীয়টো আৰম্ভ কৰিম আমি 2 নম্বৰত কি আছে অসম মাধ্যমিক শিক্ষা আইনৰ 1961 চনৰ 4টা দফা ঠিক আছে 1961 চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ 4টা দফা
মই 1 2 3 4 4টা দফা ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে স্কিপ কৰি ভিডিঅ'টো ধুনীয়াকৈ লিখি যাবা এতিয়া মই পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি গৈছোঁ পৰৱৰ্তী প্ৰশ্নটো 3 নম্বৰী প্ৰশ্নত গতিকে 3 নম্বৰ প্ৰশ্নটো পঢ়াৰ আগতে মই আকৌ কৈ দিছোঁ ছাত্ৰ-ছাত্ৰীসকল এই যে অসম মাধ্যমিক শিক্ষা আইন আছিলে ইয়াৰ 4টা দফা অতি গুৰুত্বপূৰ্ণ হয় পৰীক্ষাত আহি গৈছে আগতে ঠিক আছে মই আগতে কৈছোঁ পৰীক্ষাত আহা প্ৰশ্ন আলোচনা কৰি দিছোঁ এতিয়া 3 নম্বৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 2014 আৰু 16ত আহিছে লিখা আছে সাইডত এতিয়া মই তোমালোকক প্ৰশ্নটো এবাৰ পঢ়ি দিওঁ উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা উৎপাদনশীলতা আৰু শিক্ষা সম্পৰ্কযুক্ত কৰিবৰ বাবে কুঠাৰী আয়োগৰ পৰামৰ্শ কি আছিল কুঠাৰী আয়োগৰ পৰামৰ্শসমূহ কি আছিল তোমালোকে চাই স্ক্ৰিপ্ট কৰি লিখিবা প্ৰথম পইণ্টত আছে বিজ্ঞান ভিত্তিক শিক্ষা কৰ্ম অভিজ্ঞতা এইবোৰ কি কৰিব লাগে শিক্ষাক মানে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাক উৎপাদনশীল কৰি তোলাৰ কাৰণে এইবোৰ পৰামৰ্শ আগবঢ়াইছিল একটো বিজ্ঞান ভিত্তিক দ্বিতীয়টো কৰ্ম অভিজ্ঞতা তৃতীয়টো পৰৱৰ্তী পৃষ্ঠাত আছে তৃতীয়টো হ'ল বৃত্তিমুখীকৰণ তোমালোকৰ সুবিধাৰ বাবে মই কাটি দিছোঁ কিমানলৈকে মুখস্থ কৰিবা ঠিক আছে আৰু চতুৰ্থ হ'ল বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন মই কাটি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে কিমানলৈকে মুখস্থ কৰিব পাৰিবা তথাপিও অতি দৰকাৰী অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰীয়া প্ৰশ্ন এই পাঠটিৰ শেষ হ'ল এতিয়া আমি 6 নম্বৰীয়া প্ৰশ্নত আহিম গতিকে 6 নম্বৰীয়া প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথমতে মই পঢ়ি দিছোঁ যে মাধ্যমিক শিক্ষা সম্পৰ্কত 1986 চনৰ জাতীয় শিক্ষা নীতিয়ে কি পৰামৰ্শ আগবঢ়াইছিল পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ 6 নম্বৰীয়া প্ৰশ্ন এই অধ্যায়টোৰ পৰা আহে গতিকে ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ সুবিধাৰ কাৰণে 6 নম্বৰীয়া প্ৰশ্নটো গোটেই পঢ়ি দিছোঁ গতিকে প্ৰথম প্ৰশ্নটো কি আছে প্ৰথম মাধ্যমিক শিক্ষাৰ সম্পৰ্কত 1986 চনৰ জাতীয় শিক্ষা নীতিৰ পৰামৰ্শসমূহ হয় ন সো এই প্ৰশ্নটোৰ উত্তৰটো মই পঢ়ি দিছোঁ প্ৰথম পইণ্টটোত কি আছে প্ৰথম পইণ্টত আছে মাধ্যমিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীক মানৱীয় মূল্যবোধৰ লগত পৰিচয় কৰাই দিব লাগে দ্বিতীয়তে শিক্ষাৰ্থীৰ মনত জাতীয়তাবাদ আৰু সুনাগৰিকৰ ধাৰণা জগাই তুলিব লাগে তৃতীয়তে আছে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবৰ বাবে বৃত্তিমুখী কৰি তুলিব লাগে শিক্ষাক বৃত্তিমুখী কৰি তুলিব লাগে চতুৰ্থতে শিক্ষাৰ গুণগত মানদণ্ড আৰু প্ৰতিভা বিকাশ কৰি তুলিবৰ বাবে নৱোদয় বিদ্যালয় প্ৰতিষ্ঠা বা স্থাপন কৰিব লাগে আৰু নৱোদয় বিদ্যালয়ৰ ওপৰত প্ৰশ্ন আহে মই আগতে কৈ দিছোঁ মই কৈছোঁ নৱোদয় বিদ্যালয়ৰ উদ্দেশ্য আহে ঠিক আছে এতিয়া নৱোদয় বিদ্যালয়ৰ শেষ হ'ল এতিয়া দ্বিতীয় প্ৰশ্ন বিদ্যালয়ৰ বিকাশ আঁচনি মানে পঞ্চম উত্তৰটো পঢ়ি দিছোঁ ঠিক আছে পঞ্চম পইণ্টটো বিদ্যালয়ৰ বিকাশ আঁচনি কাৰ্যকৰী কৰি তুলিবৰ বাবে ৰাষ্ট্ৰীয় ভিত্তিক ধাৰণা গ্ৰহণ কৰিব লাগে আৰু 6 নম্বৰ পইণ্টটো গুৰুত্বপূৰ্ণ পইণ্ট হয় মই পঢ়ি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে লিখাত যাতে কোনো অসুবিধা নহয় একো চিন্তা নকৰিবা মই পঢ়ি গৈ আছোঁ শিক্ষাৰ্থীৰ বহুমুখী প্ৰতিভাৰ বিকাশ সাধনৰ বাবে বা বিকাশ সাধন কৰিবলৈ সৰ্বাত্মক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব ঠিক আছে 6 নম্বৰ পইণ্টটো আৰু এই উত্তৰটো ইয়াৰে সমাপ্ত হ'ল গতিকে ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰ প্ৰশ্নটোৰ সমাপ্ত হ'ল য'ত প্ৰথম আমি 6 নম্বৰীয়া প্ৰশ্ন পাইছোঁ এতিয়া দ্বিতীয় 6 নম্বৰীয়া প্ৰশ্নটো মই পঢ়ি দি আছোঁ মানে এইটো 6 নম্বৰীয়া প্ৰশ্নটো হ'ল মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কুঠাৰী আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা এই প্ৰশ্নটোৰ নাম্বাৰো 6 আৰু পৰীক্ষাত আহিবলগীয়া নম্বৰটোও হ'ল 6 ঠিক আছে একো কনফিউজ নহবা উত্তৰটো তোমালোকে চাই ল'বা যে ফাৰ্ষ্ট মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কুঠাৰী আয়োগে কি পৰামৰ্শ আগবঢ়াইছে সো যেহেতু আমি 6 নম্বৰীয়া প্ৰশ্ন এইদৰে লিখিব লাগে তেতিয়াহ'লে কুঠাৰী আয়োগৰ আগবঢ়োৱা পৰামৰ্শৰ আগতে আমি মাধ্যমিক শিক্ষা কাক বোলে বা কি হেডিংটো দি দিম তেতিয়াহ'লে সুবিধা হয় আৰু ইমপ্ৰেশ্যন ভাল হয় টিচাৰৰ ক্ষেত্ৰত ঠিক আছে বাকি পইণ্টবোৰ মই আলোচনা কৰি আকৌ দি আছোঁ তোমাক চোৱা পৰামৰ্শসমূহ 1 নম্বৰ পইণ্টটো তোমালোকে চাই ল'বা শিক্ষা আৰু উৎপাদন ক্ষমতা দ্বিতীয় পইণ্টটো শিক্ষা সামাজিক আৰু জাতীয় সংহতি আৰু 3 নম্বৰটোত কি আছে তোমালোকে চাই লোৱা শিক্ষা সামাজিক আৰু জাতীয় সংহতি 2 নম্বৰটো হৈ গ'ল 3 নম্বৰটোত আছে শিক্ষা আৰু আধুনিকীকৰণ তোমাক 4 নম্বৰীয়া প্ৰশ্ন ইয়াৰ পৰা উঠাই দিব পাৰে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ যে শিক্ষা আৰু আধুনিকীকৰণ বুলিলে কি বুজা কুঠাৰী আয়োগৰ পৰামৰ্শ মতে আলোচনা কৰা এই পইণ্টটো লিখি দিবা এতিয়া চতুৰ্থতে কি আছে সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ জ্ঞান বিকাশৰ যোগ্য ক্ষমতাক অধিক শক্তিশালী কৰি তোলা ঠিক আছে এইটো এটা পইণ্ট আৰু 5 নম্বৰ আৰু অন্তিম লাষ্ট পইণ্ট
ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্ম ঠিক আছে গতিকে সমাপ্ত হ'ল এই অধ্যায়টো 6 নম্বৰীয়া প্ৰশ্নটো মই সকলো পঢ়ি দিলোঁ তোমালোকক এতিয়া তোমালোকে এই ভিডিঅ'টো ধুনীয়াকৈ চাই স্কিপ কৰি লিখি ল'বা অসুবিধা হ'লে কমেণ্টত মোৰ নাম্বাৰটো খুজিবা মই দি দিম আৰু তোমালোকে এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু তোমালোকে ছাবস্ক্ৰাইব কৰি লাইক কৰি থৈ দিবা আৰু তোমালোকৰ যিমান চিনাকি আছে সকলোকে ভিডিঅ'টো দিবা লাইক কৰিব ক'বা